পুনৰ এবাৰ ওয়েলকাম টু স্টাডি ফ্ৰেন্ডছ এই ভিডিঅ'ত দ্বাদশ শ্ৰেণী অৰ্থাৎ ক্লাছ 12ৰ মাইক্ৰো ইকনমিক্সৰ সেকেন্ড লেসনৰ পাৰ্ট 4 আলোচনা কৰিম পাৰ্ট 4ত অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম পাৰ্ট 4 চোৱাৰ আগতে আপোনালোকক পাৰ্ট 1 পাৰ্ট 2 আৰু পাৰ্ট 3 চাবলৈ অনুৰোধ জনালো যেহেতু আপোনালোকে পাৰ্ট 4 টো চোৱাৰ আগতে যদি এই পাৰ্ট কিটা পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 চাই তেতিয়াহলে পাৰ্ট 4 টো বুজিবলৈ বেছি সহজ হ'ব আৰু ইয়াৰ লিংক সমূহ আপোনালোকে ডেসক্ৰিপচন কমেন্ট আই বুটাম আৰু ভিডিঅ'ৰ শেষতো পাব লগতে আপোনালোকক জনাও যে ডেসক্ৰিপচন আই বুটাম আৰু ভিডিঅ'ৰ শেষত ইংলিশ গ্ৰামাৰ ইংলিশ কিতাপৰ প্ৰশ্ন উত্তৰ মই দ্বাদশ শ্ৰেণীৰ কথা কৈ আছো দ্বাদশ শ্ৰেণীৰ ইংলিশ কিতাপৰ প্ৰশ্ন উত্তৰ আৰু দ্বাদশ শ্ৰেণীৰ ইকনমিক্সৰ সকলো চেপ্টাৰ চাবলৈ তাত লিংক সমূহ দিয়া আছে উল্লেখ কৰি দিয়া আছে সেই লিংক সমূহ আপোনালোকে চুই দিব লাগে জাস্ট চুই দিব যিকোনো ভিডিঅ' আপোনালোকে তাতে পাব So friends, देरी नकराকৈ let's start the video. Friends, এই ভিডিঅ'ত যিখিনি আমি কোৱেশ্চন আনসাৰ আলোচনা কৰিম সেই কোৱেশ্চন আনসাৰ সমূহৰ কোৱেশ্চন সমূহ আৰু আনসাৰ সমূহ মই ইংলিছত লৈছো যাতে ইংলিশ মিডিয়াম আৰু অসমীয়া মাধ্যমৰ সকলো ছাত্ৰ ছাত্ৰীৰ সুবিধা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি মই ইংলিছতে লৈছো আৰু মই অসমীয়াত গুটেখিনি কৈ যাম আপোনালোকে বহি কলম এটা লৈ ধুনিয়াকৈ লিখি যাব ভিডিঅ'টো পজ কৰি যাব প্ৰয়োজন হলে ভিডিঅ'টো ৰখাই আপোনালোকে লিখি যাব অসমীয়াত মই কৈ গৈছো এটা প্ৰথম কোৱেশ্চনটো ইয়াত কি লৈছো what are the four factors of production and what are the remuneration to each of these called অৰ্থাৎ फ्रेंड्स আপোনালোকৰ অনুশীলনী প্ৰথম কোৱেশ্চনটো এটো প্ৰথম কোৱেশ্চনত কি কৈছে উৎপাদনৰ চাৰিটা উপাদান কি আৰু ইহতে প্ৰত্যেকে লাভ কৰা আয়ক কি বুলি কোৱা হয় সেই কোৱেশ্চনটো ইয়াত ইংলিছত দিয়া আছে গতিকে তাক মই অসমীয়াটো আপোনালোকক কৈ দিলো আৰু আপোনালোকে কাম এটা কৰিব কিতাপখন মেলি লব কিতাপখনৰ যেটো আপোনালোকৰ অসমীয়া মাধ্যমৰ কিতাপ আছে তাত পেজ নম্বৰ 61 ত কোৱেশ্চনখিনি আছে গতিকে তাৰ পৰা প্ৰথম কোৱেশ্চনটো আপোনালোকে চাব সো আহিছো এনসাৰলৈ এনসাৰত এতিয়া কি কৈছে দি ফ'ৰ ফেক্টৰস অফ প্ৰডাকচন আৰ অৰ্থাৎ উৎপাদনৰ চাৰিটা উপাদান সমূহ হল এনেকৈ লিখি লব লিখি লোৱাৰ পিছত প্ৰথমে এনেকা এটো ল্যান্ড লিখি লব ল্যান্ড মানে আপোনালোকে অসমীয়াত কি লিখিব ভূমি বুলি লিখিব ভূমি আৰু ইয়াত লিখিব তাৰ পিছত কি it denotes the natural resources like air water soil etc অৰ্থাৎ আমি এটা ক'ব লাগিব প্ৰথম শাৰীত যে ভূমি মানে হৈছে প্ৰাকৃতিক সম্পদসমূহ যেনে বায়ু ভূমি পানী ইত্যাদি আমি এনেকৈ ক'ব লাগিব হেটো লিখি লব প্ৰথম শাৰীত দ্বিতীয় শাৰীত কি লিখিব the remuneration that is paid to acquire these services is called rent অৰ্থাৎ এই সেৱাসমূহ লাভ কৰিবলৈ হলে যেটো ইহতৰ প্ৰাপ্য যেটো পেমেন্ট বুলি ইয়াত কোৱা হৈছে যেটো প্ৰাপ্য বুলি কোৱা হৈছে সেই প্ৰাপ্যটো বা ইহতে লাভ কৰা যেটো আয় সেই আয়ক কি বুলি কোৱা হয় খাজনা বুলি কোৱা হয় অৰ্থাৎ আমি ক'ব লাগিব ভালকে সেকেন্ড সেন্টেন্সটো ভালকে লিখি লব যে এই সমূহ সেৱা লাভ কৰিবলৈ হলে এই সেৱাসমূহ লাভ কৰিবলৈ হলে এই সেৱাসমূহে লাভ কৰা আয়ক বা আপোনালোকে শৰ্টকে লিখিব যে ভূমিয়ে লাভ কৰা আয়ক খাজনা বুলি এনেকৈ লিখিলে হৈ গল বেছি ভাল হ'ব যেহেতু মই খাজনা ইয়াত উল্লেখ কৰি থৈছো সো তেনেকৈ লিখি লব আৰু ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট খিনিৰ কাৰণে কি কৈছো যে it denotes the natural resources like air water soil etc the remuneration that is paid to acquire these services is called rent সো আশা ৰাখিছো এটো বুজি পাইছে সেকেন্ডটো হৈছে ফ্যাক্টৰস অফ প্ৰডাকশন চাৰিটা আছে দ্বিতীয়টো হৈছে কি লেবাৰ অৰ্থাৎ শ্ৰম So, শ্ৰম মানে কি হৈছে it refers to the physical and mental effort required to do a work অৰ্থাৎ যিকোনো এটা কাম কৰিবৰ কাৰণে যি মানসিক আৰু শাৰীৰিক প্ৰচেষ্টাৰ প্ৰয়োজন হয় তাকে শ্ৰম বুলি কোৱা হয় শ্ৰম কাক বুলি লিখিব তাৰ পিছত ইয়াত কি কৈছে the remuneration made to the labor in exchange of his or her service is called wage অৰ্থাৎ শ্ৰমৰ বিনিময়ত শ্ৰমিকে লাভ কৰা আয়ক মজুৰি বোলে অসমীয়াত সিম্পলি দুটা লাইন লিখিব হৈ যাব যথেষ্ট তাৰ পিছত আহিছো 3 নম্বৰ কোৱেশ্চনলৈ 3 নম্বৰ ইয়াৰ যেটো পইণ্ট আছে তালৈ আহিছো 3 নম্বৰ ফ্যাক্টৰস অফ প্ৰডাকশন অৰ্থাৎ উৎপাদনৰ 3 নম্বৰ উপাদানটো হৈছে ক্যাপিটেল অৰ্থাৎ মূলধন এটা মূলধন কি হৈছে দা মনিটাৰী ইনভেষ্টমেন্ট এন্ড ফিজিক্যাল এন্ড ইনটেনজিবল ইনভেষ্টমেন্ট লাইক মেচিনাৰী বিল্ডিংছ টেকনলজি টুলছ etc which exist in production process are called capital অৰ্থাৎ ইয়াত লিখিব যে মূলধন মানে হৈছে মুদ্ৰাগত বিনিয়োগ বা
কিছুমান স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ বিনিয়োগ যেনে উদাহৰণ হিচাপে মেচিন কোনো এটা গৃহ বা কোনো টেকনলজি প্ৰযুক্তিবিদ্যা বুলি কোৱা হয় অসমীয়াত প্ৰযুক্তিবিদ্যা বা অন্যান্য সঁজুলি ইত্যাদিকে মূলধন বুলি কোৱা হয় ভালদৰে কৈছো যে মুদ্ৰাগত বিনিয়োগ বা স্থাৱৰ বা অস্থাৱৰ সম্পত্তিৰ বিনিয়োগ যেনে কোনো মেচিন কোনো গৃহ কোনো প্ৰযুক্তিবিদ্যা বা কোনো সা-সঁজুলিৰ বিলাককে মূলধন বুলি কোৱা হয় আৰু যিবিলাকে কি কৰে উৎপাদন প্ৰক্ৰিয়াত সহায় কৰে তাৰ পিছত লিখিব সেকেন্ড লাইনত the remuneration paid in exchange of capital is called interest অৰ্থাৎ কেপিটেলে অৰ্থাৎ মূলধনে লাভ কৰা আয়ক কি বুলি কোৱা হয় সুদ বুলি কোৱা হয় অসমীয়া ধুনিয়াকৈ লিখি লব 3 নম্বৰটো তাৰ পিছত 4 নম্বৰ পইণ্ট হিচাপে কি লিখিব এন্টাৰপ্ৰেনিয়ৰ মানে হৈছে সংগঠন বা কিতাপৰ উদ্যোগী বুলি উল্লেখ কৰা আছিল এটা লিখিব লাগিব the individual who undertakes the risks and innovates the new techniques to organize the production process is called entrepreneur অৰ্থাৎ উৎপাদন প্ৰক্ৰিয়াত ক্ষতি সংকা বহন কৰা বা উৎপাদন প্ৰক্ৰিয়াত নতুনত্ব কাৰণে চিন্তা কৰা ব্যক্তিজনকে এন্টাৰপ্ৰেনিয়ৰ বা সংগঠন বুলি কোৱা হয় বা ব্যক্তি সমষ্টিক বুলি ক'ব পাৰে ব্যক্তি বা ব্যক্তি সমষ্টি কেনেকৈ উল্লেখ কৰিব উৎপাদন প্ৰক্ৰিয়াত ক্ষতি সংকা বহন কৰা বা নতুনত্ব আনিব বিচৰা ব্যক্তি বা ব্যক্তিসকলক বা ব্যক্তিৰ সংগঠক বা উদ্যোগী বুলি কোৱা হয় এনেকৈ অসমীয়া লিখি ল'ব তাৰ পিছত লিখিব দে ৰিচিভ প্ৰফিট লাভ যেটো লাভ বুলি ইয়াত উল্লেখ কৰিছো ইন এক্সচেঞ্জ অফ देयर এন্টাৰপ্ৰেনিয়ৰশিপ অৰ্থাৎ তেওঁলোকে লাভ কৰা আয়ক কি বুলি কোৱা হয় লাভ বুলি কোৱা হয় এটো হৈছে 4টা আৰু এইটো কোৱেশ্চনৰ যেটো কোৱেশ্চন ইয়াত আছে সেই কোৱেশ্চনটোৰ কাৰণে এইখিনিয়ে হৈছে যথেষ্ট এইখিনি লিখিলে যথেষ্ট হৈ যাব তাৰ পিছত মই পসিবিলিটি দেখি এটা ইয়াত উল্লেখ কৰিছো হেতু হৈছে কি the remuneration paid to the factors of production are called factor payments or factor incomes অৰ্থাৎ উপাদানৰ আয় কাক বোলে কোৱেশ্চন হ'ব পাৰে গতিকে উপাদানৰ আয় মানে হৈছে remuneration paid to the factors of production অৰ্থাৎ উৎপাদনৰ উপাদান সমূহক যি আয় প্ৰদান কৰা হয় তাকে উপাদানৰ আয় বুলি কোৱা হয় আৰু ইয়াত কৈছে these are the aggregate of rent wage interest and profit আৰু এই উপাদানৰ আয় মানে হৈছে খাজনা মজুৰি সুদ আৰু লাভৰ সৰ্বমুঠ যোগফল এইখিনি কৰিলে কোৱেশ্চন নম্বৰ 1 সম্পূৰ্ণ হৈ যাব আৰু আশা কৰিছো সকলোৱে ভালদৰে বুজি পাইছে আহিছো নেক্সট কোৱেশ্চনলৈ সো সেকেন্ড কোৱেশ্চনত কি কৈছে why should the aggregate final expenditure of an economy be equal to the aggregate factor payments explain অৰ্থাৎ फ्रेंड्स ইয়াত সেকেন্ড কোৱেশ্চনটো লৈছো অনুশীলনী সেকেন্ড কোৱেশ্চনত কি বুলি কোৱা আছে অৰ্থনীতি এখনৰ চূড়ান্ত ব্যয়ৰ সৰ্বমুঠ পৰিমাণ উপাদানৰ সৰ্বমুঠ দেনাৰ সৈতে কিয় সমান হয় এটো হৈছে সেকেন্ড কোৱেশ্চন আৰু যেহেতু কোৱেশ্চনটো মই ইংলিছত লৈছো আৰু আনসাৰ সম্পূৰ্ণ ইংলিছত লিখিছো আৰু এটো ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলৰ কাৰণে সুবিধাজনক হ'ব আৰু অসমীয়াটো মই এতিয়া কমেই গতিকে আপোনালোকে নোট হিচাপে লিখি যাব অসমীয়া মাধ্যমৰ ষ্টুডেন্ট সকলে আৰু এটা সুবিধা হ'ব যি সকলে ডিগ্ৰী লেভেলত ইকনমিক্সত মেজৰ লম বুলি ভাবিছে তেওঁলোকে ইংলিছত লিখিলে বেছি ভাল হয় অসমীয়াত লিখিলেও বেয়া হ'ব হেতু মই ক'বলৈ যোৱা নাই কিন্তু বেছিভাগ ম্যাক্সিমাম কেছত আপোনালোকে যদি কিতাপ বিচাৰে তেতিয়া ইংলিছত পাব অসমীয়াত কিতাপৰ সংখ্যা কম পাব গতিকে সুবিধা হ'ব ইংলিছত মেজৰ ইকনমিক্সৰ মেজৰ হলেও মিডিয়ামটো ইংলিশ কৰি লোৱাটো বেছি সুবিধাজনক হ'ব সো সেই কাৰণে সেই ফালৰ পৰা চাবলৈ গলেও আপোনালোকৰ কাৰণে ইয়াত ইংলিছত বুজি পোৱাটো বেছি সুবিধাজনক হ'ব এতিয়া আহিছো এনসাৰটো লৈ এটা এনসাৰত কি বুলি কৈছে ইন এ টু সেক্টৰ ইকনমি মানে দুটা খণ্ডযুক্ত এখন অৰ্থনীতিত কেৱল দুটাহে খণ্ড আছে আমি পাইছিলো এটা সৰল অৰ্থনীতি বুলি আমি যেহেতু পাইছিলো হেতুত কি আছিল টু সেক্টৰ আছিল এটা দুটা খণ্ড আছিল খণ্ড দুটা কি আছিল কনসিস্টিং অফ হাউসহোল্ডস এন্ড ফাৰ্মস অৰ্থাৎ তাত কি আছিল এটা পৰিয়াল গোট আছিল যেটো হাউসহোল্ড বুলি মই উল্লেখ কৰিছো পৰিয়াল গোট আৰু এটা কি আছে উৎপাদন প্ৰতিষ্ঠান যেটো ফাৰ্মস বুলি কোৱা আছে
the only way in which the households can dispose their income is on the goods and services produced by the farms. অৰ্থাৎ ফ্ৰেন্ডছ আপোনালোকে কি লিখিব এটা প্ৰথম লাইনত যে কেৱল দুটা মাত্ৰ খণ্ড থকা এখন অৰ্থনীতিত য'ত পৰিয়াল গোট আৰু উৎপাদন প্ৰতিষ্ঠান মাত্ৰ থাকে আৰু পৰিয়াল গোটসমূহে তেওঁলোকৰ আয়সমূহ কেৱল উৎপাদন প্ৰতিষ্ঠানে উৎপাদন কৰা সেৱা আৰু দ্ৰব্যসমূহতে খৰচ কৰিব পাৰে প্ৰথম লাইনটো হেতু লিখিব সেকেন্ডত কি কৈছে the factors of production use their remuneration to purchase goods and services আৰু ইয়াত কৈছে যে factors of production অৰ্থাৎ উৎপাদনৰ উপাদানসমূহে কি কৰে use their remuneration অৰ্থাৎ তেওঁলোকৰ আয়সমূহ ব্যৱহাৰ কৰে to purchase goods and services অৰ্থাৎ দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰাত অৰ্থাৎ factors of production কৰ পৰা আহে factors of production আহিব পৰিয়াল গোটসমূহৰ পৰা আৰু সেই পৰিয়াল গোটসমূহৰ পৰা অহা factors of production অৰ্থাৎ উৎপাদনৰ উপাদানসমূহে কি কৰিব তেওঁলোকৰ যিখিনি আয় আছে সেই আয়সমূহ দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰাত খৰচ কৰিব এটো মই বুজাই দিছো হেতু মই প্ৰথমে যেটো লাইন কৈছিলো হেতু সেকেন্ড লাইন লিখিলে হল যে কি লিখিব সেকেন্ড লাইনৰ প্ৰথম লাইনটো হৈ গল এইখিনিলৈকে কলো এটা সেকেন্ড লাইনত লিখিব লাগিব যে উৎপাদনৰ উপাদানসমূহে তেওঁলোকৰ সমুদায় আয় দ্ৰব্য আৰু সামগ্ৰীসমূহ ক্ৰয় কৰাত ব্যৱহাৰ কৰে নেক্সট কি লিখিব থাৰ্ড লাইনত লিখিব লাগিব does the income will come back to the producers in the form of sales revenue অৰ্থাৎ ক'ব লাগিব যে যি সকল প্ৰডিউচাৰ্স আছিল অৰ্থাৎ যি সকল উৎপাদক আছে সেই উৎপাদক সকলৰ হাতলৈ যিমানখিনি আয় আছে সকলোখিনি আয় পুনৰ তেওঁলোকৰ বিক্ৰী আয় হিচাপে ঘূৰি আহে হেতু লিখি লব so there is no difference between the amount that farms distribute in the form of factor payment and consumption expenditure incurred by the households so সেই কাৰণে কি হ'ব যে উৎপাদন প্ৰতিষ্ঠানসমূহে যিখিনি টকা তেওঁলোকে ফ্যাক্টৰ পেমেন্টৰ ৰূপত অৰ্থাৎ উপাদানৰ দেনা হিচাপে তেওঁলোকে যিখিনি টকা বিতৰণ কৰে সেই টকাখিনিৰ মুঠ আৰু যিটো কনজাম্পশন এক্সপেন্ডিচাৰ বুলি কৈছে কনজাম্পশন এক্সপেন্ডিচাৰ মানে হৈছে উপভোগৰ ব্যয় সেই মুঠ উপভোগৰ ব্যয় আৰু মুঠ উপাদানৰ আয়ৰ মাজত কোনো পাৰ্থক্য নাথাকে তেনেকৈ লিখি লব মাত্ৰ কথাটো এনেকৈ লিখি লব যে মুঠ উপভোগৰ ব্যয় আৰু মুঠ উপাদানৰ দেনাৰ মাজত কোনো পাৰ্থক্য নাথাকে the same process continue year after year আৰু এই প্ৰক্ৰিয়াটো বছৰি বছৰি চলি থাকে however if there has been any leakage in the form of savings imports taxes then there arise a difference between the aggregate consumption expenditure and aggregate factor payments তথাপিও কৈছে যে তাত যদি কিবা এটা লিকেজ থাকে অৰ্থাৎ অৰ্থনীতিত যদি কিবা খুৰুঙা ওলায় ইয়াৰ আমি কৈছো যে কেৱল দুটা খণ্ডহে আছে অৰ্থনীতিত এটা হৈছে কি পৰিয়াল গোট আৰু আনটো হৈছে উৎপাদন প্ৰতিষ্ঠান যদি কিবা খুৰুঙা ওলায় তেতিয়া খুৰুঙা ৰূপত কেনে ৰূপত ওলাব পাৰে খুৰুঙা যে সেভিংস অৰ্থাৎ সঞ্চয় ৰূপত ইম্পৰ্টস আমদানি ৰূপত অৰ ট্যাক্স নতুবা কৰৰ ৰূপত তেতিয়া কি হ'ব এনে যেটো এগ্ৰিগেট কনজাম্পশন আছে অৰ্থাৎ যেটো সৰ্বমুঠ যেটো উপভোগৰ ব্যয় আছে আৰু লগতে কি আছে এগ্ৰিগেট ফ্যাক্টৰ পেমেন্টস অৰ্থাৎ সৰ্বমুঠ উপাদানৰ আয় যেটো আছে তাৰ মাজত পাৰ্থক্য ওলাব পাৰে in the case of some leakage কিছুমান লিকেজ অৰ্থাৎ কিছুমান খুৰুঙাৰ ক্ষেত্ৰত কি হ'ব the household will spend less than their factor incomes আৰু এনে কিছুমান যদি খুৰুঙা ওলায় তেতিয়া হলে পৰিয়াল গোটসমূহে তেওঁলোকৰ যিখিনি ফ্যাক্টৰ ইনকামস আছে তেওঁলোকৰ যিখিনি উপাদানৰ আয় আছে সেই উপাদান আয়তকৈ কম খৰচ কৰিব consequently ফলস্বৰূপে the farms will receive lesser amount তাৰ ফলস্বৰূপে যেতিয়া ব্যয়টো কমি যাব তেতিয়া ফাৰ্মছ সকলে অৰ্থাৎ যি উৎপাদন প্ৰতিষ্ঠান আছে তেওঁলোকে কি কৰিব তেওঁলোকৰ আয় হিচাপে কম পৰিমাণে টকা লাভ কৰিব in the form of revenue তেওঁলোকৰ আয়ৰ ৰূপত which will reduce the production level and employment level যিটোৰ কাৰণে কি হ'ব production level অৰ্থাৎ উৎপাদনৰ স্তৰ আৰু যেটো নিয়োগৰ স্তৰ কমি যাব
তেওঁলোকৰ ইনকাম কমি যোৱা মানে তেওঁলোকৰ উৎপাদনৰ স্তৰ আৰু লগতে কি হ'ব নিয়োগৰ স্তৰটো কমি যাব কমকে তেওঁলোকে কি কৰিব ফেক্টৰছ অফ প্ৰডাকশন নিয়োগ কৰিব This process will continue in every successive round and production and employment level will continue to drop. So এইটো কি হ'ব যে প্ৰত্যেক বাৰতে বাৰে বাৰে এইটো ঘটি থাকিব যাৰ ফলস্বৰূপে কি হ'ব উৎপাদন আৰু নিয়োগৰ স্তৰটো ক্ৰমান্বয়ে কমি আহি গৈ থাকিব Thus the equality between the aggregate consumption expenditure and the aggregate factor payment is very necessary for the smooth functioning of the economy. So এইদৰে কি হ'ব যে আগলৈ পুনৰ ফ্যাক্টৰছ ইনকাম কমি যাব অৰ্থাৎ উপাদানৰ যেটো আয় আছিল হেতু কমি যাব আৰু কমি গৈ হি এটা প্ৰক্ৰিয়াত কি হ'ব সৰ্বমুঠ যেটো কনজাম্পশন আছিল সৰ্বমুঠ যেটো উপভোগৰ ব্যয় আছিল তাৰ লগত সমান হৈ পৰিব এনে ধৰণে আপোনালোকে বনাই লিখিব অসমীয়াত সো আশা কৰিছো বুজি পাইছে সকলোৱে এতিয়া আহিছো নেক্সট কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনলৈ যোৱাৰ আগতে এইখিনিতে আপোনালোকক জনাও যে যদি আপোনালোকে ভিডিওসমূহ চাওতে যদি এনে ধৰণে আপোনালোকৰ স্ক্ৰিনত ইউটিউবৰ স্ক্ৰিনত যদি এনে ধৰণে আহিছে what did you think of this video এনেকে যদি কৈছে help us improve YouTube তেতিয়া এনেকে যদি এডু ষ্টাডি ফালৰ পৰা আপোনালোকক যদি কোনো ভিডিও ৰেকমেন্ড কৰা থাকে তেতিয়া আপোনালোকক অনুৰোধ জনাইছো যে আপোনালোকে 5 ষ্টাৰ ৰেটিং কৰিব এৰু 5 ষ্টাৰ আপোনালোকে টিপি দিয়াৰ পিছত কি ওলাব এনেকে ওলাই আহিব এই সমূহ এটো এক্সেলেন্ট বুলি ওলাই আহিব তাৰ পিছত প্লিজ টেল আস why এনেকে দিব তেতিয়া তাত ইনফৰমেটিভ ইনস্পায়াৰিং ইউজফুল আদাৰ এনেকে দিব তাৰ পিছত এডখৰে যেটো সাবমিট বাটন আছে এটো সাবমিট বাটন এই সাবমিট বাটনটো আপোনালোকে নীলা বাটনটো প্ৰেছ কৰি দিব আৰু সেইখিনি আপোনালোকে কৰিব বুলি মই অনুৰোধ জনালো যাতে আপোনালোকে এডু ষ্টাডি চেনেলটো আগলৈ ইমপ্ৰুভ হোৱাটো অলপ সহায় কৰে তাৰ কাৰণে অনুৰোধ জনালো এটা আহিছো 3 নম্বৰ কোৱেশ্চনলৈ 3 নম্বৰ কোৱেশ্চনত কি বুলি কৈছে ডিস্টিংগুইশ বিটুইন স্টক এন্ড ফ্লো between net investment and capital which is stock and which is a flow compare net investment and capital with flow of water into a tank অৰ্থাৎ ফ্ৰেন্স ইয়াত কৈছে মজুদ আৰু প্ৰবাহৰ পাৰ্থক্য দেখুৱা নিগুড বিনিয়োগ আৰু মূলধনৰ মাজত কোনটো মজুদ আৰু কোনটো প্ৰবাহ দেখুৱা নিগুড বিনিয়োগ আৰু মূলধনক পুখুৰীলৈ বৈ যোৱা পানীৰ সৈতে তুলনা কৰা এৰো যিহেতু আমি পাৰ্ট 2 ত আলোচনা কৰিছিলো যেটো আয়ৰ সক্ৰিয় প্ৰবাহ আলোচনা কৰিছিলো তাত আছিল যে কি নহক ইয়াত আকৌ আলোচনা কৰিছো কোৱেশ্চনৰ এনসাৰ হিচাপে তেতিয়া আমি ধুনিয়াকৈ লিখিব লাগিব এনসাৰত the difference between stock and flow are as follows অৰ্থাৎ যে মজুদ আৰু প্ৰবাহৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল এনেকৈ ধুনিয়াকৈ লিখি লব এক লাইন তাৰ পিছত এক নম্বৰত লিখিব the variable that are measured at a particular point of time are stock অৰ্থাৎ কোনো এটা নিৰ্দিষ্ট সময়ত যিবিলাক চলকৰ জোখ লোৱা হয় সেই চলকসমূহকে কি বুলি কয় স্টক বুলি কয় অৰ্থাৎ মজুদ বুলি কোৱা হয় ধুনিয়াকৈ লিখি লব যে কোনো এটা নিৰ্দিষ্ট সময়ত যিবোৰ চলকৰ জোখ লোৱা হয় সেইবোৰ চলককে মজুদ বুলি কোৱা হয় ফৰ এক্সাম্পল হিচাপে আমি দিছো বেংক বেলেন্স এজ অন 1st October 2020 is rupees 20,000 অৰ্থাৎ ইয়াত কৈছে উদাহৰণ স্বৰূপে 1 অক্টোবৰ 2020 লৈকে থকা বেংক বেলেন্স বেংকত থকা জমা টকা 20,000 টকা সেইটো এটা কি হৈছে এটা নিৰ্দিষ্ট সময় 1st October 2020 হৈছে এটা নিৰ্দিষ্ট সময় সেই সময়টোত থকা যিখিনি ধনৰাশি আছে সেইখিনি কি বুলি কোৱা হৈছে এমাউন্টটো কি বুলি কোৱা হৈছে হেতু হৈছে মজুদ স্টক হৈছে এটো কিন্তু এতিয়া প্ৰবাহ কি হৈছে প্ৰথমে আমি ক'ব লাগিব but the variables that are measured over an interval of time are flow অৰ্থাৎ সেই চলকসমূহ যিখিনি কি কৰা কোনো এটা সময় অন্তৰালত জোখা হয় সময়ৰ এটা অন্তৰালত জোখা হয় যিখিনি চলক সেই চলকসমূহকে কি বুলি কোৱা হয় প্ৰবাহ বুলি কোৱা হয় উদাহৰণ স্বৰূপে ইন্টাৰেষ্ট আৰ্নড অন বেংক ডিপজিটস ফৰ 1 year এবছৰ ধৰি যিখিনি ইন্টাৰেষ্ট অৰ্থাৎ যিখিনি সুদ কোনো মূলধনৰ বাবে বেংকৰ পৰা পোৱা যায় হেতু উদাহৰণ হৈছে কি প্ৰবাহৰ উদাহৰণ ধুনিয়াকৈ লিখি লব সেকেন্ড পাৰ্থক্যটো হৈছে কি স্টক হ্যাজ নো টাইম ডাইমেনশন অৰ্থাৎ স্টকৰ
কোনো সময়ৰ সীমা নাথাকে অৰ্থাৎ ষ্টক হৈছে কি নিৰ্দিষ্ট সময়ত হোৱা ষ্টক মানে কি যেটো মজুদ আছিল অসমে লিখি লব মজুদ হৈছে কোনো নিৰ্দিষ্ট সময়ত থকা এটা চলক যাৰ কোনো সময় পৰ্যায় বা পৰ্যায়িত সময় নাই কিন্তু ফ্লো হ্যাজ টাইম ডাইমেনশন অৰ্থাৎ ফ্লোৰ কি আছে বা প্ৰবাহৰ কি আছে এটা সময় পৰ্যায় থাকে যেনেকে ইয়াৰ বছৰত থাকিব ইমান বছৰ ইমান মাহ ইমান দিন এনেকে থাকিব হেতু আছিল পাৰ্থক্য এতিয়া আমাক কোৱেশ্চনত আৰু এটা আছে কোৱেশ্চনৰ ওপৰত বিটুইন নেট ইনভেষ্টমেন্ট অৰ্থাৎ যেটো নিগুড বিনিয়োগ বুলি কৈছে আৰু মূলধনজাত মাজত কোনটো প্ৰভাৱ কোনটো মজুদ আমি ক'ব লাগিব এতিয়া ইয়াত কৈছো that the capital is a stock variable capital মানে হৈছে কি মূলধন হৈছে এটা stock variable অৰ্থাৎ হি হৈছে এটা মজুদ চলক কাৰণটো কি the capital can be measured at any point of time অৰ্থাৎ ক্যাপিটেলক অৰ্থাৎ মূলধনক আমি কি কৰিব পাৰো কোনো এটা নিৰ্দিষ্ট সময় যিকোনো এটা নিৰ্দিষ্ট সময়ত আমি জুকিব পাৰো হেহে মূলধন হৈছে এটা মজুদ চলক but net investment gives the difference in investment level over a period of time so it is a flow কিন্তু নিগুড বিনিয়োগ যেটো আছে নিগুড বিনিয়োগে কি কৰিব যে সময় বা কোনো এটা সময় পৰ্যায়ত বিনিয়োগৰ মাজত বিনিয়োগৰ স্তৰ দেখুৱায় বিনিয়োগৰ কোনো এটা স্তৰ দেখুৱায় গতিকে কি হৈছে নেট ইনভেষ্টমেন্টটো বা নিগুড বিনিয়োগটো এটা কি হ'ব প্ৰবাহ হ'ব অৰ্থাৎ সময় পৰ্যায়ত দেখুৱা হয় সময় পৰ্যায়ত নেট ইনভেষ্টমেন্টে কি দেখুৱায় ইনভেষ্টমেন্ট অৰ্থাৎ বিনিয়োগৰ স্তৰ সমূহ দেখুৱায় আৰু হেতু সময় পৰ্যায়ত দেখুৱায় মানে কিছুমান সময় সীমাৰ ভিতৰত দেখুৱায় হেতু কাৰণে কোনো নিৰ্দিষ্ট সময়ত দেখুৱা নহয় সো আশা কৰিছো এয়া বুজি পাইছে তাৰ পিছত আৰু এটা আছিল ইয়াত কৈছে যে নিগুড বিনিয়োগ আৰু মূলধনক পুখুৰীলৈ বৈ যোৱা পানীৰ সৈতে তুলনা কৰা তেতিয়া তুলনা যদি কৰা হয় an example of stock can be the amount or level of water in a tank অৰ্থাৎ মজুতৰ এটা উদাহৰণ হৈছে যে কোনো এটা পুখুৰীত বা কোনো এটা ট্যাঙ্কত থকা জমা থকা পানীখিনিৰ লগত অৰ্থাৎ আমি ক'ব পাৰো যে মজুতক কোনো এটা পুখুৰী বা কোনো এটা ট্যাঙ্কিত থকা পানীৰ লগত তুলনা কৰিব পাৰি at any point of time the amount or level of water in a tank can be measured অৰ্থাৎ যিকোনো নিৰ্দিষ্ট সময়ত কোনো এটা ট্যাঙ্কিত থকা বা কোনো এটা পুখুৰীত থকা পানীৰ স্তৰ বা পানীৰ পৰিমাণ জুখিব পাৰি similarly একে ধৰণে কি হয় the capital is also a stock variable capital অৰ্থাৎ মূলধন হৈছে কি এটা মজুদ চলক as the capital can be measured at any point of time অৰ্থাৎ যিকোনো নিৰ্দিষ্ট সময়ত আমি মূলধনখিনি জুখিব পাৰো কাৰণটো কৈ দিছো ইয়াত একে কাৰণ ইয়াৰ আগত মই উল্লেখ কৰিছিলো now if water is flowing out of a tank through a tap অৰ্থাৎ কোনো এটা টেপৰ যোগেদি যদি ট্যাঙ্কৰ পৰা পানীখিনি বাহিৰলৈ বৈ যায় then the level of water will change over time যে সময় পৰ্যায়ত কি হ'ব তাত থকা ট্যাঙ্কিটোত থকা পানীৰ স্তৰটো পৰিৱৰ্তন হ'ব the difference in water level over an interval of time is an example of flow variable অৰ্থাৎ ইয়াত কি কৈছে যে water level পানীৰ স্তৰৰ যেটো পাৰ্থক্য সময় কোনো সময়ৰ অন্তৰালত থকা পানীৰ স্তৰৰ যেটো পাৰ্থক্য সেইটো কি হ'ব এটা প্ৰবাহ চলকৰ এটা উদাহৰণ হ'ব similarly net investment gives the difference in the investment level over a period of time একে ধৰণে যেটো নিগুড বিনিয়োগ আছে নিগুড বিনিয়োগে কি কৰিব সময়ৰ পাৰ্থক্যৰ লগে লগে বা সময়ৰ পৰ্যায়ৰ পাৰ্থক্যৰ লগে লগে কি দেখুৱাব বিনিয়োগৰ স্তৰৰ পাৰ্থক্য দেখুৱায় এনে ধৰণে লিখিলে হৈ যাব অসমীয়াত কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ লিখি লওক এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ 6 নম্বৰ কোৱেশ্চন লৈছো এতিয়া ডাইৰেক্টলি 3 নম্বৰ কোৱেশ্চনৰ পৰা 6 নম্বৰলৈ আহিছো ইয়াৰ কাৰণটো হৈছে কি কোভিড-19 ৰ কাৰণে যিখিনি সিলেবাস ডিলিট কৰি দিয়া আছিল সেই ডিলিট কৰা সিলেবাসৰ ভিতৰত 4 নম্বৰ আৰু 5 নম্বৰ কোৱেশ্চনটো পৰিছে গতিকে সেই দুটা কোৱেশ্চন মই ইয়াত লোৱা নাই ডাইৰেক্টলি মই 6 নম্বৰ কোৱেশ্চনটো লৈছো হেতু ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো এই কোৱেশ্চনটোত কি কৈছে ডিফাইন বাজেট ডেফিসিট এণ্ড ট্ৰেড ডেফিসিট the excess of private investment over saving of a country in a particular year was rupees 2000 crores the amount of budget deficit was minus rupees 1500 crores what was the volume of trade deficit of the country
অৰ্থাৎ ফ্ৰেণ্ডছ ইয়াত কি কৈছে বাজেট ঘাটি আৰু বাণিজ্যিক ঘাটিৰ সংজ্ঞা দিয়া দুটা সংজ্ঞা দিবলৈ কৈছে এখন দেশৰ ব্যক্তিগত বিনিয়োগ সঞ্চয়ৰ তুলনাত কোনো এক নিৰ্দিষ্ট বছৰত 2000 কোটি টকা অধিক আছিল বাজেট ঘাটিৰ পৰিমাণ আছিল -1500 কোটি টকা দেশখনৰ বাণিজ্যিক ঘাটিৰ পৰিমাণ কিমান আছিল অৰ্থাৎ বাজেট ঘাটিৰ পৰিমাণ দিয়া আছে বাণিজ্যিক ঘাটিৰ পৰিমাণ আমি উলিয়াব লাগিব সো এটো যেহেতু ম্যাথমেটিক্যাল কোৱেশ্চন আৰু ইয়াত কিছুমান টাৰ্মছ আমি ভালদৰে জানি ল'ব লাগিব বুজি ল'ব লাগিব আৰু তাৰ আগতে আমি ইয়াত যেটো বাজেট ডেফিসিট বুলি কৈছে অৰ্থাৎ বাজেট ঘাটি বুলি কৈছে ধুনিয়াকৈ আন্ডাৰলাইন কৰি লিখি ল'ব দি এক্সেস অফ গভৰ্নমেন্ট এক্সপেন্ডিচাৰ ওভাৰ গভৰ্নমেন্ট ইনকাম ইজ টাৰ্ম এজ বাজেট ডেফিসিট অৰ্থাৎ বাজেট ডেফিসিট বুলি ক'লে বাজেট ঘাটি বুলি ক'লে আমি এটুকে বুজি পাওঁ যে excess of government expenditure over government income অৰ্থাৎ সৰকাৰি আয়তকৈ যদি সৰকাৰি ব্যয় যদি বেছি হয় তাকে বাজেট ঘাটি বোলে ভালদৰে লিখি ল'ব সৰকাৰি আয়তকৈ সৰকাৰি ব্যয়ৰ পৰিমাণ যেতিয়া বেছি হয় তেতিয়া বাজেট ঘাটিয়ে দেখা দিয়ে হেতু লিখাৰ প্ৰয়োজন নাই বুজাবৰ কাৰণে কৈছো মই আপোনালোকে যেতিয়া কাক বোলে লিখিব তে লিখুতে ধুনিয়াকৈ লিখিব সৰকাৰি আয়তকৈ সৰকাৰি ব্যয় পৰিমাণ বেছি হলে তাকে বাজেট ঘাটি বোলে ধুনিয়াকৈ লিখি ল'ব তাৰ পিছত ইয়াত কৈছে বাজেট ডেফিসিট ইকুৱেল টু g - t বুলি কোৱা হৈছে স্মল এনেকৈ লিখি ল'ব বাজেট ঘাটি সমান বাজেট ডেফিসিট বাজেট ঘাটি সমান g - t where আপোনালোকে যত বুলি লিখিব যত যি সকল অসমীয়া মাধ্যমৰ আছে তেওঁলোকে g represents অৰ্থাৎ g এ কি বুজায় বা যত g ইকুৱেল বুলি লিখি দিলে হল আপোনালোকে ৰিপ্ৰেজেন্টস লিখিব নালাগে গভৰ্নমেন্ট এক্সপেন্ডিচাৰ অৰ্থাৎ সৰকাৰি ব্যয় g সমান সৰকাৰি ব্যয় বুলি লিখিব t represents অৰ্থাৎ t সমান কি বুলি লিখিব গভৰ্নমেন্ট ইনকাম সৰকাৰি আয় দুইটা উল্লেখ কৰি দিব ধুনিয়াকৈ তাৰ পিছত ট্ৰেড ডেফিসিট আছে ট্ৰেড ডেফিসিট ইজ দা excess of import expenditure over the export revenue of a country অৰ্থাৎ এতিয়া হৈছে বাণিজ্যিক ঘাটি মানে হৈছে কোনো এখন দেশৰ কোনো এটা সময়সীমাত অৰ্থাৎ কোনো এটা বছৰত বুলি ক'লে বেছি ভাল হ'ব কোনো এটা বছৰত কোনো এখন দেশৰ ৰপ্তানিৰ পৰিমাণতকৈ আমদানিৰ পৰিমাণ যদি বেছি হয় তাক বাণিজ্যিক ঘাটি বোলে আকৌ কৈছো কোনো এটা নিৰ্দিষ্ট সময়ত বা কোনো এটা বছৰত কোনো এখন দেশৰ ৰপ্তানিৰ পৰিমাণতকৈ আমদানিৰ পৰিমাণ যদি বেছি হয় তাকে বাণিজ্যিক ঘাটি বোলে ট্ৰেড ডেফিসিট ইজ দা excess of import expenditure over the export revenue of a country so ট্ৰেড ডেফিসিট কেনেকৈ উলিওৱা হয় ট্ৰেড ডেফিসিট অৰ্থাৎ বাণিজ্যিক ঘাটি সমান m - x বুলি লিখিব লাগিব where যত m সমান কি হ'ব m represents expenditure on import অৰ্থাৎ আমদানিৰ খৰচ এটো লিখি লব আমদানিৰ খৰচ x represent ইয়াতে x আছে x equal to লিখি লব revenue earned by export অৰ্থাৎ ৰপ্তানিৰ দ্বাৰা হোৱা আয় ৰপ্তানি আয় বুলি লিখিলে হল ৰপ্তানি আয় এতিয়া আমাৰ কোৱেশ্চনটোত আমি কি উলিয়াবলৈ দিছে বাণিজ্যিক ঘাটি পৰিমাণ উলিয়াবলৈ দিছে আৰু কেইটামান আমাক গিভেন আছে তেতিয়া সেই গিভেন যেটো ইয়াত লিখিছো আমি গিভেন বুলি এটো আপোনালোকে দিয়া আছে বুলি লিখিব I - s equal to rupees এটো স্মল লেটাৰ হৈছে ক্যাপিটাল লিখিব লাগিছিল r টো ক্যাপিটাল হ'ব rupees 2000 crores অৰ্থাৎ ইয়াত কি বুলি কৈছিলে যে it the excess of private investment over saving of a country private investment যেটো আছে তাক I বুলি উল্লেখ কৰা হয় আৰু তাৰ পৰা যদি মাইনাস আমি সেভিং কৰি দিও তেতিয়া I - s পোৱা যায় আৰু তাৰ পৰিমাণ কিমান দিছে ইয়াত 2000 crores দিছে আৰু কি দিয়া আছে g - t দিয়া আছে আমি যেটো ইয়াত g - স্মলত লিখিছিল ইয়াত ক্যাপিটাল হৈ গৈছে কথা একেটাই হ'ব g - t অৰ্থাৎ হেতু কি বুলি দিছিল আমাক বাজেট ডেফিসিট বুলি দিছিলে আৰু হেতু কি দিয়া আছে মাইনাস rupees 1500 crores এখিনি দিয়া আছে কোৱেশ্চনৰ পৰা আমি লৈছো গতিকে তাত কনফিউজ হলে নহব ভালদৰে বুজি লব therefore হেতু কাৰণে আপোনালোকে কি লিখি লব এতেকে বুলি লিখি লব এটাত এতেকে ট্ৰেড ডেফিসিট অৰ্থাৎ বাণিজ্যিক ঘাটি সমান তেতিয়া কি হ'ব ইয়াৰ ফৰ্মুলাটো হ'ব ভালদৰে মনত ৰাখিব ফৰ্মুলাটো কি হ'ব যে এটো I - s এটো একচুয়ালি স্মল লেটাৰ হৈ গৈছে ইয়াত যেনেকৈ দিছে তেনেকৈ উল্লেখ কৰি লব this should not be small letter
you should write as given here. So you should replace this one by this. So I hope you understood. And similarly this g minus t should be replaced by this capital G minus t. অর্থাৎ ফ্রেন্ডস ইয়াত যেটো স্মল g minus t লিখা আছে এটো ক্যাপিটাল G minus t রিপ্লেস কৰি দিব ইয়াত তাৰ জায়গাত এটো লিখিব এইখিনি সম্ভৱত এডিট কৰোতে থাকি গৈছিলে সো ইয়াৰ ভ্যালু খিনি ইয়াৰ যিখিনি ভ্যালু দিয়া আছে সেই ভ্যালু খিনি আমি ইয়াত পুট কৰিম অৰ্থাৎ i - s ৰ ভ্যালু কিমান আছে 2000 আছিল তাৰ জায়গাত 2000 লিখিলো আৰু প্লাস কি লিখা আছে ইয়াত প্লাস আছে প্লাস সিম্বল দিলো আৰু যেহেতু ইয়াত কি আছে G minus t তাৰ ভ্যালুটো মাইনাসত আছে হেতু কাৰণে আমি ব্র্যাকেট লৈ মাইনাস 1500 ললো আৰু যদি আমি ব্র্যাকেটটো ধুনিয়াকে খুলি দিও তেতিয়া হলে এটো কিমান হ'ব এটো এডখত হ'ব যদি কোনোবা বিচাৰে লিখি লব পাৰে if you want then you should write here one more line before writing this one that 2000 and plus into minus is minus 1500 then you will find a value 500 and this 500 is the trade deficit অর্থাৎ फ्रेंड्स ইয়াত যেটো 500 টকা ওলাইছে 500 crore rupees 500 crores যেটো ওলাইছে হেতু হৈছে ট্ৰেড ডেফিসিট অৰ্থাৎ বাণিজ্যিক ঘাটি আমাৰ যেটো বাণিজ্যিক ঘাটিৰ পৰিমাণ উলিয়াবলৈ গৈছিলে হেতু হৈছে আমাৰ উত্তৰ আৰু তলত লিখি দিব এতেকে বাণিজ্যিক ঘাটিৰ পৰিমাণ আছিল 500 কোটি টকা ধুনিয়াকে লিখি দিব so friends at the last you should write trade deficit was rupees 500 crore. So I hope you have understood this. So let's come to the next question. Friends, কিছুমান টেকনিক্যালি প্ৰবলেম হোৱাৰ কাৰণে question answer যিখিনি আমি কৰি আছিলো এই ভিডিওটো ইমানতে সামৰিব লগা হৈছে আৰু নেক্সট পাৰ্ট মই সম্ভৱত কালি ভিতৰতে আপলোড কৰিম বাকি যি question number 7 আছিল ৰেডি আছিল questionটো কিন্তু মই ৰেকৰ্ডিং কৰিব পৰা নাই কিছুমান টেকনিক্যাল প্ৰবলেমৰ কাৰণে সো তাৰ কাৰণে খুবেই দুখিত আৰু আশা কৰিছো আপোনালোকে এতিয়ালৈকে যিখিনি কোৱেশ্চন কৰিলো সেইখিনি ভালদৰে বুজি পাইছে আৰু যদি ভালদৰে বুজি পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্টত জনাব যে আপোনালোকে কোন দখত বুজি পোৱা নাই বা কি ভাল পাইছে ভিডিওটো সেইখিনি ধুনিয়াকে জনাব আৰু আপোনালোকে কেনে ধৰণৰ ভিডিও বিচাৰে হেয়া জনাব আৰু লগতে আপোনালোকক জনাই থওঁ যে মই ইংলিছৰ আপোনালোকৰ যিখন ফ্লেমিংগো নামৰ কিতাপ আছে সেই কিতাপখনৰো কোৱেশ্চন আনসাৰ ফাৰ্স্ট লেসনৰ কোৱেশ্চন আনসাৰ আপলোড কৰিছো সেইখিনি আপোনালোকে চাই ল'ব লিংকত গৈ লিংক ইয়াত দিয়া থাকিব ভিডিওৰ শেষত আৰু লগতে ডেসক্ৰিপচনতো থাকিব So ইমানকে কৈ ভিডিওটো সামৰণি মাৰিব বিচাৰিলো ধন্যবাদ